ইয়াতে আমাৰ NB5 ব্ৰাদাৰ্ছৰ মালিককেইটা আছে সোমাই, কাৰণ কালি খেলাখন মানে জিকিব লাগে, খেলা হাৰিল। তো বেয়া অনুভৱ মানে আৰু কি ক'ম আৰু, কোৱা আমাৰ ভাষা নাই। যিহেতুকে আমাৰ গোটেই গাঁওখনেই আমাক ছাপোৰ্ট কৰি আছিল, সৰুৰ পৰাই বুঢ়ালৈকে গোটেই গাঁওখনে আমাৰ ছাপোৰ্টত গৈছিল কানাডাৰ এখন ভাল খেল চাম বুলি। আৰু কানাডা আমাক যিটো ভাল খেল দেখাইছিল অডিয়েঞ্চক, খুবেই আনন্দ চব অডিয়েঞ্চ। কিন্তু আমাৰ মানে দুৰ্ভাগ্য আৰু জুলকাছ দাই আমাৰ 4টা বল ডট খাই কানাডাক ষ্ট্ৰাইকটো দিব নোৱাৰিলে। সেইকাৰণে আমাৰ গাঁওখনে গোটেই পাব্লিকৰে অডিয়েঞ্চৰে মন ভাঙি মানে টোপনি অহা নাই। যোৱা ৰাতি অৰাই ৰাতি টোপনি মৰা নাই। আমিতো ব্ৰাদাৰ্ছৰ অনাৰ 5জন আমি ওলাব পোৱা নাই। বাকী তুমি কি ক'বা খেলাখনৰ বিষয়ে? মই এতিয়া কি ক'ম, মানে কি চামচুলদা আমাৰ কলাই দেখোন গোটাইখিনি ভাঙি পাতি। মানে এনেকুৱা হৈছে, সৰু সৰু ল'ৰা ছোৱালী যিমান আছে গোটাই গৈছে, ৰাতি গৈছে। যি ল'ৰা সৰু ছোৱালী ল'ৰালে মানে ঘৰৰ পৰা ওলাব নেদে, সেই ল'ৰা গাঁৱৰ মানে কি মাকৰ গোটাই মানে খেদাই দিছে আৰু নিজৰ গাঁৱৰ খেলা মানে ফাইনেল পাব বিশ্বাস কৰি কিনে গৈছে। চবেই দোৱা কৰিছে ফাইনেল জিকক, বহুত ডাঙৰ খেলা এখন। তাৰে কাৰণে মানে কি এনেকুৱা হৈছে, চকুৰ পানী ওলাই গৈছে। আৰু মোৰ এটাই মোৰ মনত দুখ, মানে আমাৰ মানে এনেকুৱা নাছিলে যে আমাৰ NB5 ব্ৰাদাৰ্ছ যে আমি 5জনে অনাৰ, সেনেকুৱা নাছিলে। আমাৰ গাঁওখনৰ যিখিনি আমাৰ 2খন গাঁও, এখন আমাৰ বাউনবৰী, আমি তাৰ পৰাই ইয়ালৈকে আমি নতুনকৈ উঠি আহিছোঁ। তাতে আমি নোৱা বাউনবৰী দিছোঁ। নোৱা বাউনবৰী আমি মিনিং দিছিলোঁ যে NB5 ব্ৰাদাৰ্ছ। আমি 5জনে ফাইনেন্স কৰিছিলোঁ। কিন্তু 5জন নহয়, আমাৰ গাঁওখনে এনেকৈ 30-40 বুঢ়াৰ পৰাই সৰু ল'ৰা ছোৱালীলৈকে চবেই মানে এখন দেশৰ খেলাৰ নিচিনাই আমাৰ মানে ছাপোৰ্ট কৰিছিল যে ইণ্ডিয়া পাকিস্তানৰ মেটচ হৈ আছে এখন। সেনেকুৱাকৈ ছাপোৰ্ট কৰি আমাক মানে আগুৱাই দিছিল যে তোমালোকে 5জনে লীগ লোৱা খেলাখনত তোমালোকৰ বেকত গোটেই আমি গাঁওখন আছোঁ। সেনেকৈ আমাক লীগ ল'বাই দিছিলে, কিন্তু আমাক গোটেই গাঁওখনে ছাপোৰ্ট কৰি ইণ্ডিয়া পাকিস্তানৰ দৰে এইখন মেটচ আমাক খেলিব দিছিলে। কিন্তু আমি যি হেৰিত খেলাখন হাৰিলোঁ, সেইকাৰণে আমাৰ গোটেই গাঁওখনৰে দুখ অনুভৱ কৰিছে। কালি খেলাখনত মই তো তোমাৰ দেউতাৰে কৈ দেখিছোঁ আৰু মানে খেলখন চাই আছিল। বাকী তোমাক ঘৰত আহি কিবা কৈছে নেকি? বিশেষ একো কোৱা নাই, এনে কৈছে যে ষ্ট্ৰং মানে যিটো নন ষ্ট্ৰাইকত প্লেয়াৰ আছিল, সি যদি চান্স পালা হয় তেতিয়াহ'লে খেলখন আমি আৰামত জিতিলোঁ হয়। সিহঁতে চান্সটো নিদিলে, সেইটো কাৰণে আমি খেলখন হাৰিছোঁ আৰু সেয়ে আৰু বেলেগ একো নাই। ভাই এতিয়া ক'ব লগা একোৱেই নাই, একদম হিয়া ভাঙি গৈছে ৰাতি, ভাত পানী নাযায় ভিতৰে। এনেকুৱা খেলাখন হাৰছোঁ মানে কানাডা থাকি পেলাই হাৰছোঁ খেলাখন। এইটোৱে বহুত দুখ লাগিছে। সেইটোৱে বহুত দুখ লাগিছে। এনেকুৱা এটা বেটছমেন নহ'ল যে ষ্ট্ৰাইকটো দিব পৰা, কানাডাৰ ষ্ট্ৰাইকটো দিব পৰা এটা সক্ষম নহ'ল কোনো এটা প্লেয়াৰৰ। এনেকুৱা প্লেয়াৰ আমি কেনেকৈ মানে বিশ্বাস কৰি আমি টিমত ল'ম চামিল কৰি নেক্সট টাইমৰ কাৰণে। আমি সেনেকুৱা প্লেয়াৰক নানোৱে, সেনেকুৱা প্লেয়াৰক আনাটো আমি ভাবিবই নোৱাৰোঁ। এতিয়া মোৰ ক'ব লগা একো নাই ভাই, চকুত পানী। খেলা হ'লে হাৰা জিতা থাকবো, সেইটো বৰ ডাঙৰ কথা নহয়। কিন্তু সি যিখন খেলা 107 টাৰ্গেট এটা, হয়নে নহয়? 108 টাৰ্গেট, 108 টাৰ্গেটত 6 অভাৰত, লাষ্ট অভাৰত 17 ৰান লগা হ'ল। 17 ৰান নহয়, 20 ৰান লগা। সি যদি ষ্ট্ৰাইকটো পালা হয়, ষ্ট্ৰাইকটো পাই পেলাই যদি হাৰে, আফচোচ নাই, কাৰো আফচোচ নাই। কিন্তু খেলাখন সি নিজেই আৰম্ভণিৰ পৰাই বনাই লৈ পেলাই লাষ্টত সি ষ্ট্ৰাইক নাপাকে যে নন ষ্ট্ৰাইকতে 5টা উইকেট গ'ল, চবতকৈ দুখৰ কথা সেইটো, লাজ লগা কথা সেইটো হৈছে। বাকীকেইটা প্লেয়াৰ কি আছিল, তাহাঁতে অপশ্যনতো আহিব নালাগিছিল। 1 ৰান যদি ছিংগল এটা দি পেলাই যদি মেইন বেটছমেনটোক দিব নোৱাৰে, হয়নে নহয়? তাতকৈ আৰু দুখৰ কথা কি আছে, কি কৰিবি আৰু। আমি ৰাতি খেলাটো চাই আছিলোঁ, আমাৰ গাঁৱৰ চলি যিহেতুকে খেলিছিল, আমি বহুত আশা কৰি আছিলোঁ যে চলিকেইটা জয় হ'ব আৰু। কিন্তু লাষ্টত মানে হাৰি যায় আৰু বহুত বেয়া আৰু বহুত দুখ লাগছে আমাৰ ৰাতি, টোপনিয়ে নাগাল আৰু দুখতে আৰু বহুত মানে আৰু কি ক'ম, ক'ব লাগে। বহুত দুখ লাগিল, খেলাখন হাৰিলোঁ আমি, ৰাতি টোপনি যাব লাগে খেলা আছোঁ আমি। কালি ৰাতি কিবা লাগি গৈছে, মন চন নল'ব ক'বা থৈ দি গম পাইছোঁ। লাগি গৈছে, তাৰমানে আকলে ভাঙি সেনেকুৱা লাগি গৈছে, মানে খং উঠি গৈছে বহুত। মই নিজকে নিজে
খেলাখনটো তুমি গোটেই চাইছা তো তোমাৰ কেনেকুৱা লাগি আছে আজি কেনেকুৱা মানে ৰাতি আহি ঘুমটিয়ে মাৰিব পৰা নাই ভাতো নাখালোঁ সেনেকৈ বাগাত দিছোঁ যদি কানাডা ষ্ট্ৰাইকত থাকি হাৰালা হয় তেতিয়াও বেয়া নালাগিল কানাডা নন ষ্ট্ৰাইকত থাকি আমি হাৰিলোঁ এতিয়া কি ক'ম আৰু টেনশ্যনত থাকিব পৰা নাই কালি খেলাখন চাই কেনেকুৱা লাগিল কালি খেলাখন চাই খুব বেয়াই লাগিল জয় হ'ব লগা খেলা আছিল আমাৰ কপাল বেয়া আৰু হাৰি গ'লো খেলাত হাৰা জিকা হয় এনে ৰাতি খেলাখন চাই কেনেকুৱা লাগিল খেলখন চাই ভালে লাগিছে কিন্তু খেলখন উইনাৰ হ'ব নোৱাৰিলোঁ আৰু তাৰ কাৰণে বেয়া লাগিছে আৰু আমি জয় হোৱা খেলা তাৰ কাৰণে বহুত বেয়া লাগিছে ৰাতি ভাবি আছোঁ আৰু চিন্তা কৰি আছোঁ তাৰ কাৰণে বহুত দুখিত আৰু আমি মই NB5 ব্ৰডাৰ্ছৰ অনাৰ এজন যোৱাকালি তাৰে আগৰ দিনাই যিদিনাই আগৰ দিনাই অলপ মানে খেলখনক লৈ অলপ মানে তৰ্ক হৈছিল মানে অলপ ভুলা ভুলি হৈছিল এম্পিয়াৰৰো ভুল হৈছিল আমাৰো ভুল হৈছিল সেইটো বাৰু আমি মানি লৈছোঁ ঠাণ্ডাই যিটো আমাক কৈছিল ষ্ট্ৰিক্টলি যে এনেকুৱা ৰান কৰ্তন কৰা হ'ব কিবা হ'ব সেইটো আমি মানি লৈছিলোঁ কিন্তু আমাক যোৱাকালি ছেমিফাইনেল মেটছখনত যেতিয়া আমাৰ বেটছমেন কানাডাই আমাক বল খুজি আছিলে কিন্তু আমাক এখন মেটচত 3টা বল দিছিলে অসমৰ এখন ডাঙৰ টুৰ্ণামেণ্ট হয় ল আছামত এই ডাঙৰ টুৰ্ণামেণ্টখনত 3টা বল দিয়াৰ কাৰণে তেখেতৰ সক্ষম হৈছে কিন্তু 5-6টা বল দিয়াৰ পৰাই তেখেতৰ কি ক্ষতি হ'ল হয় আমি হাৰি কেনেকুৱা ফিল হৈছে শুনি পেলাই কেনে পাইছে শুনি পেলাই চৰত পৰা আনছো খেলাখন ইমান আশা কৰি আছিলোঁ ৰাতি শুনিলোঁ আগতে গাঁৱৰ মানুহ আশা কৰি আছিল দোৱা কৰি আছিল অল গাঁৱৰ মানুহ দোৱা কৰি আছিল দোৱা কৰি আছিল সবই দোৱা কৰি আছিল তোমালোকে টোপনি মাৰা নাছিলে নাই নাই খেলা চলি থাকোঁতে দোৱা কৰি আছা আৰু দোৱা কৰি আছিলোঁ বানবৰীৰ নাম হওক চৰত পৰা আন পাই গৈছে চৰত পৰা আনবা গৈছে তাৰমানে পিংকু চাচিয়াটো আৰু কেনেকুৱা লাগিল হাৰি কেনে নাই বহুত বেয়া লাগিছে ক'ব পাৰিছা নাই বিৰাট বেয়া লাগি আছে খেলাখন চাই কেনে কেনেকুৱা লাগিল বহুত দুখ লাগছে আমার বহুত বেয়া লাগছে আর আমার বহুত দুখ লাগছে খেলাখান আমার কানাডায় কৈছিল আমাক 3টা বল চান্স দিবা লাগছিল 3টা বলত কানাডা যা কৰালা আমার বহুত দুখ লাগছে কালি খেলাখান চাই সকলো কেনেকুৱা লাগিছে কালি খেলাখন চাই বেয়া লাগছি তোৰ বহুত দুখ লাগছি খেলাখন বহুত দুখ লাগিছে না কালি খেলাখন চাই কিনে কেনেকুৱা লাগি আছে এতিয়া এইটোৱে আৰু নিজৰ খেলা নিজৰ টীমৰ খেলা হাৰাই বেয়া লাগছি সেনে ভবা নাছিলোঁ আৰু আশা কৰা নাছিলোঁ এইটো দুৰ্ভাগ্য হৈছে আমাৰ টীমটোৰ অলপ ভুল হৈছে জিকা খেলা হ'লো আমি জিকা খেলাই তাতে নাহাৰা খেলা নেকি হাৰা খেলা নেকি এইটো ষ্ট্ৰাইক দিলে ভুলটো ক'ত হৈছে ভুলটো বেটিঙৰ কি নাম আছে ইয়াৰ জুলকাছ জুলকাছৰ প্ৰথম 3টা বল যে খাই গৈছে 3টা বল খাই গৈছে কাৰণ আমি বহুত খেলা খেলিছোঁ লাষ্ট মুভমেণ্টত সেইটো ব্ৰেইনৰ খেলা একচুৱেলি কেলকুলেটাৰ কৰাত ভুল হৈছিল আৰু প্লেয়াৰে যে বল খুজি আছিল কিন্তু আমাক মানে কমিটিৰ পৰা বল অহা নাই পুৰাণ বল কেইটাই দে বলৰ ক্ষেত্ৰত সেইটো বিশেষ ক'ব নোৱাৰা কাৰণ তাতে বা ষ্টকত কি আছে নাছে সেইটো মই ষ্টকত নহ'লেও ইমান ডাঙৰ আছে খেলা এনেকুৱা কিবা বল যদি দিবাই হেৰি লাগিব কৰিছে না সেইটো বেলেগ কথা আৰু সেইটো মই ইমান ফাইনেল ডাঙৰ টুৰ্ণামেণ্ট আছে সেইটো ৰেডি লাগে কাৰণ ছেমিফাইনেলৰ খেলা সেইটোত অলপ বেছি যদি যি হয় বলৰ যদি কোৱালিটিটো বেয়া হয় খেলাত যোগ্য নাথাকে তেতিয়াহ'লে সেইটো বল ইউজ নহয় সেইটো অলপ তাতকৈ হাই কোৱালিটিৰ বলটো দিব পাৰে জুলকাছে ষ্ট্ৰাইকটো দিয়া যোগ্য আছিল যোগ্যই সেইটো আৰু আনযোগ্য নহয় সেইটো এটা বহুত জৰুৰী এটা 12-11 প্লেয়াৰো সেইটো এটা ব্ৰেইনত সোমায় কিন্তু নিজে হিৰো হাৰা বল বেয়া পাৰ কাৰণে বল দিয়া না মানে কমিটি আমি মানে হাৰি কেনে ওলাই গেলি ভাল পায় আৰু ভাল পায় ইয়াৰ কাৰণে আমাক বল নিদিলে চাই কেনে কেনেকুৱা খেলাখন চাই কাৰণে সঁচাকৈ বেয়া লাগছি আৰু মেকটাক্সিং কৰিছে বলত আমাক কমিটি এইটো বেয়া লাগছে আৰু বল থাকিব নাৰি থকা বুলি কৈ আছে আমি কিনি আনি দিলো আমি কিনি আনি হাৰলো বল ক'বা লাগছিল বল নাই বোলে আমি কিনি আনি দিলো পুৰাণ বল দিবা হকে নহয় ইমান ডাঙৰ খেলা পাতিছি আমি কিনি আনিলো বল নাই যদি এইটোৱে কথা আমাৰ খেলাখন চাই কেনেকুৱা লাগিছে বিৰাট ভাল লাগছে খেলা চাই কথা কি এটা কথা কি জানা ফাৰ্ষ্ট লাষ্ট অভাৰটোৰ আগৰ অভাৰটোত কাণে ছয়টো মাৰিব নালাগিছিল নামেলি যি প্ৰেছাৰত থাকে নেক্সট অভাৰটোত কাণে গোটাকেইটা মাৰিলে কাণে যে নাথাকিলে প্ৰেছাৰত পৰে না কানাডাই যদি 6টো নামৰে প্ৰেছাৰ পৰে যি খেলাখন মানে কাণে যেতিয়া ছয়টো মাৰাৰ কাৰণে সি চিটটো নাপলা নাই প্লেয়াৰ আহি আছে কথা উজ্জাই আছে বেয়া লাগছে আৰু এটা প্লেয়াৰে তাৰমানে একজেক্ট হওঁতে মোটামুটি তাক 5-6টা বল লাগে
যেটা আফসোস লাগছে না। মোৰ বিষয়ে কয় মোৰ যিটো প্ৰিয় নাগা এই আমাৰো মানে কেনেকুৱা লাগে খেলাখন চাই কিনে? মই খেলাখন চাব যোৱা নাই, কিন্তু শুনি বেয়াই লাগিল। মই চোৱা